গোলাঘাটত হাতেৰে বোৱা তাঁতশালত ব্যস্ত এজাক কলেজীয়া ছাত্ৰ ছাত্ৰী গ্ৰহণ কৰিছে বয়নশিল্পৰ পদ্ধতি। শিক্ষা জীৱন সামৰি আত্মনিৰ্ভৰশীল হোৱাৰ সপোন এই ছাত্ৰ ছাত্ৰীৰ। কলেজৰ শ্ৰেণীকোঠাৰ পৰিৱৰ্তে গোলাঘাটত হাতেৰে বোৱা তাঁতশালত ব্যস্ত এইসকল ছাত্ৰ ছাত্ৰী আয়ত্ত কৰিছে বিভিন্ন ধৰণৰ অসমীয়া সাজ পোছাক। গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰায় 25গৰাকী ছাত্ৰ ছাত্ৰী এতিয়া ব্যস্ত হৈ পৰিছে হাতেৰে বোৱা তাঁতশালত। বৰ্তমান সময়ত হেৰাই যাবলৈ ধৰা হস্ততাঁত শিল্পৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক একাত্ম কৰা আৰু পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে ব্যৱসায়িক শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়ৰ পৰা যাতে শিক্ষা দিব পাৰি এই মহৎ উদ্দেশ্য আগত ৰাখি গোলাঘাটৰ এখন আগশাৰী চৰকাৰী মহাবিদ্যালয় গ্ৰহণ কৰিছে এনেধৰণৰ চিন্তা। কেনেকুৱা হৈছিলে ভাল লাগিছে ইয়াত আহি। আমাৰ কলেজৰ পৰা পঠিয়াইছে ন, 15 দিনৰ কাৰণে পঠিয়াইছে আৰু ইয়াত মেমে যিখিনি আমাক কৈ গৈছে আমি তেনেকৈ কৰি গৈছোঁ। আজি আমাক এক্সামো ল'লে মেমে, আমি কি শিকিলোঁ নাই শিকা তাৰ ভিতৰে সুধিলে, তো আমি তেনেকৈ এক্সাম দিছোঁ। ভাল লাগিলে, বহুত ভাল লাগিছে আমাক। মেমে যি আমাক বহুত মৰমত শিকাইছে, আমিও সেইটো চেষ্টা কৰিছোঁ শিকিবৰ কাৰণে। আমাক প্ৰথমতে আহি আমাক কেনেকৈ তাঁতখন ব'ব লাগে, কেনেকৈ আমি সূতা আমি কেনেকৈ যঁতৰত লৈ ববিনত লৈ কেনেকৈ কি কৰিব লাগে সেইবোৰকে শিকাইছিলে। ইয়াত গামোচা, আপোনাৰ পাটৰ কাপোৰ, যেনেকৈ এৰী মুগা কাপোৰ, চব চাদৰ মেখেলা, বিভিন্ন ধৰণৰ ইয়াত পোৱা যায় কাপোৰ সাজ। এগৰাকী অসমীয়া যুৱতী হিচাপে তোমাৰ এই ধৰণৰ শিক্ষা লৈ পেলাই কেনেকুৱা অনুভৱ কৰিছে? মই গৌৰৱ কৰিছোঁ, নিজকে বহুত ভাল লাগিছে। আগতে তেনেকৈ দেখা নাই, এতিয়া প্ৰথম পাই ভাল লাগিছে, নিজকে শিকিবলৈ ট্ৰাই কৰিছোঁ আগতকৈ। যাক সফল ৰূপ দিবলৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে বয়নশিল্পৰ প্ৰশিক্ষণ। গোলাঘাট নগৰৰ গাতে লাগি থকা 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা হেমা টেক্সটাইলত হেমা চৌধুৰী গগৈ তত্বাৱধানত এই ছাত্ৰ ছাত্ৰীসকলে আনুষ্ঠানিকভাৱে বয়নশিল্পৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কলেজৰ ছাত্ৰ ছাত্ৰীসকলক হেমা হেণ্ডলুমত প্ৰশিক্ষণ দিবলৈ পাই খুবেই ভাল পাইছোঁ। তেওঁলোকৰ এমহীয়া এই ইণ্টাৰ্ণশ্বিপ মহাবিদ্যালয়ৰ পৰা আমাক অনুৰোধ জনালে শিকাব লাগে বুলি, আৰু তেওঁলোকক মই শিকাই সঁচাই ইমানেই গৌৰৱবোধ কৰিছোঁ, কাৰণ খুব আগ্ৰহী আৰু নৱপ্ৰজন্ম, যিহেতু নৱপ্ৰজন্মই তাঁতশালখনৰ প্ৰতি আগ্ৰহ আমি নেদেখোৱেই, কিন্তু তেওঁলোকে ইয়ালৈ আহি যিসকলে ধৰক সূতাৰ গাঁঠি এটাও দিব নাজানে, তেওঁলোকে এতিয়া তাঁত ব'বলৈ শিকিছে, সূতা গাঁঠি দিবলৈ শিকিছে, সূতা চিনি পোৱা হৈছে, এখন কাপোৰ বৈ উলিয়াব পৰা হৈছে, ফুল বাচিব পৰা হৈছে। গতিকে তেওঁলোকক আমি এই ক্ষেত্ৰত আগবঢ়াই নিবলৈ পাই খুবেই সুখী হৈছোঁ আৰু ভাবিছোঁ তেওঁলোক ভৱিষ্যতে চাগে এই এনেকুৱা ধৰণৰ কামবিলাকৰ লগত জড়িত হ'বলৈ সাহস গোটাব পাৰিব আৰু ভৱিষ্যতে তেওঁলোকে আত্মনিৰ্ভৰশীল হোৱাৰ এটা পথ বিচাৰি ল'বলৈ সুবিধা হ'ব এনেধৰণৰ কামৰ পৰা। এই প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন 10জনক সংস্থাপন দিবলৈ সক্ষম হ'ব বুলি আশাবাদী সকলো। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমবাৰৰ বাবে তাঁত ববলৈ শিকিছোঁ। আগতে একো জনা নাছিলোঁ, ইয়াত অহাৰ পিছত বহুত কথা শিকিবলৈ পালোঁ। তাঁত কেনেকৈ বয়ে, কোনটো সূতাই কি তাঁত কিবা হয় সেইকেইটা শিকিব পাইছোঁ। ভাল লাগিছেনে? বহুত ভাল লাগিছে। এখন ধৰা গামোচা আৰু চাদৰ মেখেলা এনেকুৱা ধৰণৰ কাপোৰবিলাক তোমালোকে ভৱিষ্যতে প্ৰস্তুত কৰিব পাৰা? হয়, ইয়াৰ পৰা বহুত বিশেষ কথা শিকিবলৈ পাইছোঁ। কেনেদৰে চাদৰ ব'ব পাৰে, কেনেদৰে গামোচা ব'ব লাগে, সেইকেইটা পাছত যদি কিবা হয় তেতিয়া আমি আকৌ আগুৱাই যাবলৈ চেষ্টা কৰিম ইয়াৰ বিষয়ত।